নমস্কাৰ ছাৰ বাইদেউসকল, অসম চৰকাৰে এই পত্ৰখনৰ জৰিয়তে চৰকাৰী বন্ধ সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। হয় ছাৰ বাইদেউসকল, অসম চৰকাৰে আজিৰ এই পত্ৰখনৰ জৰিয়তে অহা 14 আৰু 15 জানুৱাৰী তাৰিখে মাঘ বিহু অৰ্থাৎ ভোগালী বিহু আৰু টুচু পূজা উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰিছে। হয় ছাৰ বাইদেউসকল, অসম চৰকাৰৰ শিক্ষা বিভাগে 2024 আৰু 25 বৰ্ষৰ বাবে যিখন একাডেমিক কেলেণ্ডাৰ প্ৰকাশ কৰিছিল, সেই একাডেমিক কেলেণ্ডাৰত 15 আৰু 16 জানুৱাৰী তাৰিখে মাঘ বিহু আৰু টুচু পূজাৰ চৰকাৰী বন্ধ ঘোষণা কৰিছিল। কিন্তু সেই বন্ধ সংশোধন কৰি অসম চৰকাৰে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে অহা 14 আৰু 15 জানুৱাৰী তাৰিখে মাঘ বিহু আৰু টুচু পূজাৰ চৰকাৰী বন্ধ থাকিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।